এতিয়া আৰম্ভ কৰোঁ আৰু নে কি? হয় স্যার। মৈত্ৰী দেৰিকে ওলালে সি যে খানা মৈত্ৰী এই গাড়ী পোৱা নাছিলে? গাড়ীও নাই, ট্ৰেইনৰ পৰা ইমান কথা। ঠিক আছে, চবেই এতিয়া মিউট কৰি দিয়ক, নিজক চবেই মিউট কৰি দিয়ক এবাৰ হা। আজিতো আপোনালোকক কোনোবা ভদ্ৰক মিউট কৰি লওক, জৰজৰাই আছে। আজি এই দুখন চাৰ্ট আপোনালোকক দি দিছিলোঁ, পাইছে চাগে, সেইখিনি লিখি লৈছে চাগে, আৰু বাকীখিনি আমি আলোচনা কৰি যাম। চাৰ্টখন ড্ৰ নকৰিলেও আপোনালোকে দেখা পাইছে চাৰ্টখনত মাইকটো খুলি ল'ব পাৰিব, খালি অলপ চাইলেণ্ট থাকিব। চাৰ্টখনত দেখিছে আজি মানে এগৰাকী মাইকী মানুহ মোৰ ওচৰত আহিলে। তেওঁ বোলে আগতো মোৰ ওচৰত আহিছে এবাৰ, তাৰপিছত দেখাইছিলে, দেখাৰ পিছত কাগজখন হেৰাই থাকিলে। তাৰপৰা তেওঁলোক গুৱাহাটীত গুচি গৈছিলে মাকৰ বেমাৰ দেখাবৰ কাৰণে। তাতে কোনোবাই ক'লে যে এষ্ট্ৰলজাৰক দেখাই ল'ব লাগে। তাৰপিছত এষ্ট্ৰলজাৰ তাতে দেখালে, দেখাৰ পিছত তাত গুৱাহাটীৰ এজন নামী দামী এষ্ট্ৰলজাৰ, তেওঁ কিবা কিবি পিন্ধিবলৈ কৰিবলৈ দিলে। তাৰপিছত মই সুধিলোঁ কোন হয়। তাৰপিছত তেখেতে যিখন কাগজ আছিলে, চোৱা কাগজখন দেখালে, মই চিনি পালোঁ, নামী দামী এষ্ট্ৰলজাৰ। কিন্তু মানুহগৰাকীক ইমান মানে দামত ইমান মানে লুটিলে। এটা পুখৰাজ লৈছে 48,000 টকা, এটা ৰুবি লৈছে 10,000 টকা, কিন্তু পুখৰাজটোৰ দামটো সেইটো খুব বেছি 4-5,000 টকা, তাতকৈ আগত নহয়। আৰু ৰুবিটো যিটো আছে এইবিলাক আমি নাৰাখোৱেই, সেইটো লৈছে 10,000। তাৰপিছত ক'লে যে বহুত দিন পিন্ধিলে কিন্তু একো ৰিজাল্ট পোৱা নাই। তাৰপিছত নীলম ল'বলৈ ক'লে, ইটো ল'বলৈ ক'লে, সিটো ল'বলৈ ক'লে। আৰু নীলমটোৰ দাম কিমান কৈছে? 93,000। তাৰপিছত বাকী মানে চবেই পিন্ধিবলৈ কৈছে আৰু কেটচাই হেৰি জাৰকন। তাৰপিছত মোক দেখালে, আৰু দেখাৰ পিছত মই চাৰ্টখন চালোঁ, আৰু সেইমতে মানে কি পিন্ধিব লাগিব, কি নাই, প্ৰব্লেম কি আছে, এভৰিথিং আলোচনা কৰিম। তেখেতৰ জন্ম আছিলে 22 জুন 1989, আৰু টাইমটো যিটো দিছিলে সেইটো 45 নে 7:45 নে কিমান আছিলে। মই কাৰেকশ্যন কৰিলোঁ, কৰাৰ পিছত পালোঁ, দেখিলোঁ যে 7:39। আৰু চাৰ্টখন তৈয়াৰ হৈ গ'ল। তেখেতৰ বাৰ্থ প্লেচ আছে আমাৰ ইয়াতেই, গোলাঘাট ডিষ্ট্ৰিক্টত, গতিকে সেইটো পালোঁ। চবেই ভালদৰে মন দি চাব, বুজিয়াৰ চেষ্টা কৰিব, কিবা থাকিলে মই ক্লিয়াৰ কৰিম। কাৰণ এনে ক্লাইণ্ট এজন যেতিয়া ব্যক্তি আহে, তেতিয়াহ'লে সেইটো কেনেকৈ প্ৰিডিকশ্যন কৰা যাব, ঘটনাবিলাক কেনেকৈ জনা যাব। চাৰ্টখনত আপোনালোকে দেখিব যে লগ্ন যিটো লৰ্ড, লগ্ন লৰ্ড আছে মুন ক'ত আছে 6th হাউচত। মুন 6th হাউচত
যিটো আছে গতিকে জীৱনত বেমাৰ আজাৰ বাধা সমস্যা আহোৱা সদায় থাকিব আৰু ব্যক্তিজনৰ ইনকাম আৰু সাৰ্ভিসৰ অপৰচুনিটি পাব কাৰণ 6th হাউস সিগনিফিকেটৰ আৰু মুন আছে ওন ষ্টাৰ আৰু মুন হৈছে মুভেবল ফলস্বৰূপে কি হ'ব এইটো লগ্নৰ তাৰমানে ব্যক্তি অস্থিৰ চঞ্চল অনিশ্চয়তা है আনষ্টেবল মাইন্ড চেঞ্জেবল একশন এণ্ড ডিচিশন আৰু মুনৰ ওপৰত মাৰ্চৰ এবেল এছপেক্ট আছে है মানে কানেকশ্যন বনি আছে ফলস্বৰূপে ব্যক্তি কি হ'ব এগ্ৰেছিভ নেচাৰ হ'ব এই নৰম এই গৰম আৰু ৰাউজ মানে এবনৰ্মেলি মানে অলপতে টেম্পাৰ মানে গৰম হৈ যোৱা গতিকে আমি লগ্নৰ পৰা গম পালো যে ব্যক্তি মানে কৰ্মৰ ক্ষেত্ৰত সুবিধা জীৱনত পাব ইনকাম সোৰ্স আহিব বাধা সমস্যা আহোৱা ৰোগ এইবিলাকো পাব আৰু নেচাৰ বিষয়ে গম পাব ইয়াৰ পিছত ব্যক্তিয়ে সুধিব যে কি কাম কৰিব লাগিব পইচা ঘটিব আৰু পইচা ক'ৰ পৰা আহিব কি কথা কেৰিয়াৰ তেতিয়া এইটোত আপোনালোকে দেখিব যে সেকেন্ড হাউস ইটো লর্ড সেকেন্ড হাউস লর্ড আছে সান সান ক'ত আছে সান ইন 11th है ना গতিকে ব্যক্তিৰ ইনকাম পইণ্ট অফ ভিউটো তেতিয়াহ'লে ভাল है ना সেকেন্ড হাউসৰ লৰ্ড গৈ পেলাই 11th আছে গতিকে নিজৰ ইনকাম যেটো হ'ব সুন্দৰভাৱে নিজৰ ফুলফিলমেন্ট এই বস্তুটো হ'ব গতিকে ঠিক আছে আৰু সানে সেকেন্ড হাউসৰ ওপৰত বেনিফিচিয়েল এসপেক্ট কৰিছে গতিকে হিউজ মানি মেটাৰ্স সেইখিনি পাব এতিয়া সানে ৰিজাল্ট দিব যেটো দেখিব যে সান আছে ইয়াত আপোনাৰ মানে আদ্ৰা নক্ষত্ৰত আছে ৰাহু ষ্টাৰ যেটো আছে এতিয়া ৰাহু ফাইনেলি ডিসাইড কৰিব যে ব্যক্তিয়ে ওৰ পৰা কেন্দ্ৰৰে পইচা পাব ৰাহু আছে 7 হাউসত ফলস্বৰূপে ইটো বিজনেস পাব্লিক ওৰিয়েন্টেড ইনকাম সোৰ্স উপাৰ্জন আৰু ৰাহু মানে কোন ৰাহু যেটো মাৰ্চৰ ষ্টাৰ্ট আছে ধনিষ্ঠা ফলস্বৰূপে মাৰ্চৰ ৰিজাল্ট দিব মাৰ্চ আছে 5th লৰ্ড মাৰ্চ আছে 10 লৰ্ড আৰু মাৰ্চ আছে ইন 12th অৰ্থাৎ 7 হাউসে বিজনেস বুজায় 5th হাউসে যেটো মানে এডভাইজার है ना কনসালটেন্সি 10 হাউস হৈছে অকুপেশন 12 হাউস হৈছে ইনভেস্টমেন্ট তাৰ মানে লেন্ডেড যিখিনি ফিল্ড লেন্ড এনে ধৰণৰ সম্পত্তি ভূমি সম্পত্তি তাৰ দ্বাৰা ব্যক্তিয়ে উপাৰ্জন আৰু ইনভেস্টমেন্ট কৰিব আৰু ফাইনেলি লেন্ডেড বুলি ক'লে কি হ'ব খেতি মানে কৃষি আৰু টি গাৰ্ডেন আৰু ইন্টাৰেস্টিং কথা ব্যক্তিৰ বহুত টি গাৰ্ডেন আছে আৰু এটা কথা কি মন কৰিবলগীয়া যে যেহেতু সান আছে 7th আৰু সান আছে ৰাহু ষ্টাৰ হি আছে 7th আৰু ৰাহু গিভ দ্য ৰিজাল্টস অফ 7 8 and 5th है ना গতিকে হাজবেণ্ডৰ যেটো মানে কাম যেটো মাইকী মানুহ গতিকে হাজবেণ্ডৰ যিখিনি মানে অকুপেশন হেতু ব্যক্তিয়ে ল'ব পাৰে ব্যক্তিয়ে ল'ব তাৰ মানে কি হ'ল যে হাজবেণ্ডৰ যিখিনি কাম ইনকাম যেটো সোৰ্স है ना যেটো কেৰিয়াৰ হেতু এও চলাব আৰু হেতুই যে হাজবেণ্ডে যিখিনি বস্তু ৰাখি থৈ গৈছে দি থৈ গৈছিলে সেইখিনি তাৰ দ্বাৰা সেইখিনি একেতে নিজে চোৱাচিতা কৰি তাত ইনভেস্টমেন্ট তাত খৰচ বৰচ কৰি পেলাই ডেভেলপ কৰিছে হেতু হ'ল হেতৰ আৰ্নিং সোৰ্স
গতিকে আমি গম পালোঁ যে ব্যক্তিয়ে ক'ৰ পৰা উপাৰ্জন কৰিব, সেইটো টি গাৰ্ডেন, আৰু সেইটো টি গাৰ্ডেন কণ্ডাক্ট কৰাটো, এডভাইজাৰ কৰাটো ফিফ্থ ফ্ল'ৰে বুজাই যায়, আৰু সেইটো ইনভেষ্টৰ মানে ইনভেষ্ট কৰিব। আৰু যিহেতু ইনভেষ্ট কৰিব, গতিকে বেলেগৰো তেতিয়াহ'লে পাৰ্টনাৰশ্বিপত লিজত ল'ব পাৰে, সেইটোতো সঁচা। গতিকে তেনেদৰেও তেখেতে কাম কৰিছিলে। গতিকে আমি গম পালোঁ যে টি গাৰ্ডেন হাজবেণ্ডৰ বিজনেছৰ পাৰ্টনাৰশ্বিপত তাত ইনভেষ্ট আৰু তাত যিটো কণ্ডাক্ট কৰাটো, চোৱা চিতা কৰাটো তেখেতৰ হ'ব কাম। ঠিক আছে। ইয়াৰ পিছত আমি মেৰিজটোৰ বিষয়ে আলোচনা কৰিম, আৰু মেৰিজৰ ক্ষেত্ৰত ছেভেন লৰ্ড হৈছে ছেটাৰ্ণ আছে ফিফ্থত, আৰু ছেটাৰ্ণ নেপচুনৰ লগত আছে, ইউৰেনাছো আছে কনজাংচনত। গতিকে ছেটাৰ্ণ ফিফ্থত থকা মানে যে লাভ এফেয়াৰ্ছত বা ঘৰৰ পৰা যিটো নৰ্থ ইষ্ট, উত্তৰ পূব দিশত বিবাহ হোৱাৰ কথা কৈছে। আৰু ছেটাৰ্ণ আছে ভেনাছ ছিষ্টাৰত, ভেনাছ হৈ গ'ল 4th লৰ্ড, 11 লৰ্ড আৰু 12 হাউচত আছে। ফলস্বৰূপে 4th কয় যে ঘৰৰ ওচৰত, 11 যিটো ডিজায়াৰ ফুলফিল কৰাৰ কথা কৈছে, কি ডিজায়াৰটো, যে বিবাহ। আৰু 12 হাউচতে কি বুজাইছে, সেইটো ঘৰৰ পৰা দূৰতো হয়, আৰু দ্বিতীয়তে সেইটো হাজবেণ্ডৰ ভাল ইনকাম মানে পজিশ্যনৰ কথাও কয়। কাৰণ যদি 7 হাউচৰ পৰা চোৱা যায়, তেতিয়াহ'লে 4th হাউচ হৈছে 10 আৰু 12 হাউচ হৈছে হাজবেণ্ডৰ 6, মানে অৰ্থাৎ হাজবেণ্ডৰ ভাল কেৰিয়াৰ মানে ইনকাম চ'ৰ্চ, আৰ্নিং চ'ৰ্চ, মানে বেটাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন দিয়ে। কিন্তু এটা কথা মন কৰিবলগীয়া, যিহেতু মানে ছেটাৰ্ণ, যদি আমি 7 হাউচক লগ্ন ধৰোঁ, ছেটাৰ্ণ ক'ত থাকিব, কাৰণ 7 হাউচ যিটো আছে কেপ্ৰিকন, সেইটো হৈছে মুভেবল চাইন। মুভেবল চাইনৰ কাৰণে ছেকেণ্ড 7ৰ লগতে 11 হাউচটো মানে মাৰক, মানে ডেথ ইনফ্লিক্টিং হাউচ হৈছে। আৰু যিহেতু ছেটাৰ্ণ এফ্লিক্টেড, আৰু ছেটাৰ্ণ ক'ত আছে, হাজবেণ্ডৰ পৰা 5th হাউচ মানে হৈছে 11, আৰু নেক্সট 11 হাউচটো হৈছে 5th, 12 হাউচ হৈছে 6th, আৰু 4th হাউচ হৈছে 10th। গতিকে হাজবেণ্ডৰ যিটো লঞ্জিভিটি কম হোৱাৰ কথা কৈছে, মানে এবাৰ নৰ্মেল যিটো মানে এজ, গতিকে সেইটো বিষয়ে কৈছে। আৰু যিহেতু নেপচুনৰ লগত আছে 7 হাউচৰ লৰ্ড, নেপচুনৰ লগত আছে, সি এফ্লিক্টি কৰিছে। সেইকাৰণে মানে হাজবেণ্ডৰ লঞ্জিভিটি কম, আৰু তাৰ কাৰণ কি হ'ব, মৃত্যুৰ কাৰণটো নেপচুনে কি বুজায়, মানে পনীয়। নেপচুনে কি বুজায়, মানে যিবিলাক টবাকো, গুটখা ফুটখা কিবা কিবি যে আছে, সেইটো ধপাত, এই বস্তুটো পোৱা যায়। গতিকে হাজবেণ্ডৰ মৃত্যুৰ কাৰণ কি বনিব, মানে এডিকশ্যন। ঠিক আছে, চববিলাক ক্লিয়াৰ হৈছে চাগে, সকলোৱে বুজি পাইছে চাগে। কিবা থাকিলে ক্লিয়াৰ কৰি দিয়া যাব, গতিকে ড্ৰাগ এডিক্টেড, এইখিনি আমি ইয়াৰ পৰা গম পালোঁ। ইয়াৰ পিছত
চাব লাগিব দশভুক্তি আৰু যদি চোৱা যায় আজি যিটো পিৰিয়ড মোৰ ওচৰত আজিৰ আছে 30 নৱেম্বৰ 2025 তাৰ মানে জুপিটাৰ দশ আৰু সেটাৰ্ণ ভুক্তি চলি আছে কেতিয়াবা 2025 জুনৰ পৰা 2027 ঠিক আছে এতিয়ালে সেটাৰ্ণ পিৰিয়ডত what will be happen in this period Jupiter hetu Jupiter significator ki ase 6th 9th ase 11th है ना आरो की আছে Mars star Mars আছে 15 and 12 যেহেতু 6th আৰু 10 লাগি আছে ফলস্বৰূপে ব্যক্তিৰ কেৰিয়াৰ আছে আৰু জুপিটাৰ কোনো ষ্টাৰত হিচাপত নাই গতিকে জুপিটাৰ পিৰিয়ডত ব্যক্তিয়ে 16 ভাল ইনকাম কৰিব 12 ইনভেষ্টমেন্টটো কৰিব ফৰ মানে কেৰিয়াৰ মেটাৰত ঠিক আছে আৰু 5th 11 সন্তানো থাকিব ঠিক আছে আৰু 9th এটুত কেৰিয়াৰটো চেঞ্জেজ হ'ব মানে এগ্ৰিগেটলি জুপিটাৰ দশাটোত মানে ইনকাম যেটো আছে কেৰিয়াৰটো আপলিমেন্ট কৰিছে ইনভেষ্টমেন্টৰ মাধ্যমত আৰু কিছু চেঞ্জেজ হৈছে আৰু সন্তানো প্ৰাপ্তি হৈছিল গতিকে সন্তানো আছে আৰু গতিকে জুপিটাৰ পিৰিয়ডটো ঠিকই আছে বেয়া কিন্তু এই যেটো সেটাৰ যেটো সাব পিৰিয়ড আছে 2025 জুন টু 2027 মানে ডিসেম্বৰ লৈকে এতিয়া ই ডিসাইড কৰিব যে আসলতে কি গতি আছে এতিয়া কি আছে Saturn to chapter যেটো আছে Saturn 7 আৰু 8 হাউস লৰ্ড है ना Saturn 7 আৰু 8 হাউস লৰ্ড হি আছে 5th হাউস ঠিক আছে আৰু Saturn আছে Venus star Venus আছে 4th 11 and 12 আৰু ব্যক্তি এস্ট্ৰোলজাৰ ওচৰত অহাৰ কাৰণটো কি হ'ল তেতিয়া হলে যে ফাইনান্সিয়াল কন্ডিশনটো ভাল নাই টেনশন ব্যয় খৰচ বেছি হৈছে কেলে জুপিটাৰে 6 10 11 দেখাইছে কিন্তু সেটাৰ্নে ইয়াত 6ও নাই 10ও নাই 2ও নাই সেই কাৰণে ব্যক্তি টেনশন আৰু প্ৰবলেমত আছে ইয়াৰ বিপৰীতে যেহেতু 5th 9th আৰু 12 লাগি আছে গতিকে কেৰিয়াৰটো যেটো আছে হেতুৰ যেটো কন্টিনিউয়েশন এই কন্টিনিউয়েশনও নাইকিয়া হৈ গৈছে তাৰ মানে ব্যয় খৰচ এই বস্তুটোৱে আছে ধাৰে আছে সমস্যা হৈছে আৰু এটা বস্তু যদি চোৱা যায় যে জুপিটাৰ দশ হি 11 আৰু 12 লগাই থৈছে আৰু সেটাৰ্নে 4th আৰু 12 লগাই থৈছে তাৰ মানে এটো সময়ছোৱাটো মাদাৰ্স লঞ্জিভিটিক লৈ পেলাই টেনশন হৈ গৈছে আৰু মাকৰ ইল হেলথ সিৰিয়াস হোৱাৰ কাৰণে ঘৰৰ পৰা পশ্চিম সাইডত কাৰণ সেটাৰ্ন স্টেন্ডস ফৰ ওয়েস্ট পশ্চিম সাইডত গোলাঘাটৰ পশ্চিম সাইড আছে গুৱাহাটী তেতিয়ালে ট্ৰিটমেন্ট কৰিবৰ কাৰণে লৈ গৈছে ঠিক আছে আৰু অন্য হাতে বাপেকৰো স্বাস্থ্য বেয়া থাকিব কেলে দশৰ লৰ্ড 9 and 12 আৰু ভক্তিৰ লৰ্ড 9 and 12 তাৰ মানে পিতৃহানি যোগ আছে আৰু পিতৃৰ দেউতাকৰ স্বাস্থ্য হেলথ ইস্যুসও এতিয়া দেখা গৈছে গতিকে মাদাৰ্স এক্সপেন্ডিচাৰ ওভাৰ মাদাৰ আৰু যেটো পিতৃহা যেটা কথা কৈছে না মাতৃহা আৰু পিতৃহা যে যেটো টাৰ্ম আছিলে না পিতৃ হৈছে 9 12 হৈছে হা মানে হানি লষ্ট আৰু 4th হাউস যেটো আছে মাদাৰ 12 হাউস হৈছে লষ্ট হানি কিন্তু 4th আৰু 11 হৈছে 4th পৰা 11 হৈছে 8
সেইকাৰণে মানে সিরিয়াস হেলথ ইস্যুস অফ মাদার ঠিক আছে ইন্টারেস্টিং বিষয়টো হল কি এটু ইন্টারেস্টিং বিষয়টো হল কি যে সেটার্ন যেটো ভক্তি পিরিয়ডত অযথা ব্যয় খরচ টেনশন বহুত আৰু সেটার্ন হল কি সেটার্ন হৈছে সেক্রেসি ঠিক আছে আৰু ফিফথ হাউস হৈছে তন্ত্ৰমন্ত্ৰ 8th হাউস হৈছে অন্যহাতে সেক্রেট অ্যাক্টিভিটিজ 12th হাউস হৈছে লস্ট সেই কাৰণে কি হৈছে এই সেটার্ন সাব পিরিয়ডত এই তন্ত্ৰমন্ত্ৰ বেজ জ্যোতিষী এইবিলাক ক্ষেত্ৰত অযথা ব্যয় আৰু লোকসান ভৰপূৰ দেখা যাব আৰু হেতুই হৈছে কথা যত নেকি জ্যোতিষীৰ পাল্লাত আৰু তান্ত্ৰিক বেজ হেনা এই সেক্রেট যিবিলাক আছে কোনোবাই কিবা কৰিছে সেইটো ঠিক কৰিব লাগে গতিকে এই বস্তুটো সেটার্ন সাব পিরিয়ডত ব্যয় মানে হিউজ লসেস দেখাইছে গতিকে হেতু মই কলো যে লুটাই লুটিব আৰু লুটিব মানে লুটিবলগীয়া যাৰ আছে সি যাব লুটিবৰ কাৰণে হেনা চোৰেটো চুৰ কৰিব কাৰ ঘৰত চুৰ কৰিব তাৰ ঘৰতে চুৰ কৰিব যি ঘৰত বস্তু চুৰ হ'ব লগা আছে গতিকে চোৰে বিচাৰি যাব তাক আৰু সেইভাগে যাৰ বস্তু থাকিব সিও ধুনীয়াকৈ থৈ দিব যাতে চোৰে আহি লৈ যাব পাৰে এইটো হৈছে ডেষ্টিনি এইটো হৈছে মূল কথা গতিকে ইয়াৰ পৰা বুজা গ'ল যে জুপিটাৰ পিৰিয়ডত কি হয় জুপিটাৰ পিৰিয়ড যেটো আছিলে হেতুত ইনভেস্ট মানে লিজ লোৱা অন টি গাৰ্ডেনত হেতু কথা কৈছে তাত বিশেষ লোকসান একো দেখা নাই কিন্তু সেটার্ন সাব পিরিয়ড যেটো চলিছে এতিয়া মানে এটো জুপিটার মেজর পিরিয়ড সেটার্ন সাব পিরিয়ড কি হৈছে ইয়াত মানে আর্নড ইনকাম প্রগ্রেশন একোই নাই কারণ 16 সেকেন্ড নাই সেই কারণে ভেরি ডেলিকেট পিরিয়ড হেতু হৈছে আৰু হেতু কি হৈছে কাৰণে হেভি expenditure on mother fathers also in later period আৰু seated by astrologer and tantra mantra losses মানে everywhere আৰু সেই কাৰণে হৈছে এটো কথা আৰু ইয়াৰ পিছত যেটো মাৰ্কাৰী সাব পিৰিয়ড আহিব মাৰ্কাৰী সাব পিৰিয়ড যেতিয়া আহিব তেতিয়া কি আছে মাৰ্কাৰী 3rd 12 আৰু 10 মুন স্টার ফার্স্ট মুন আছে ইন 6 তাৰ মানে 2028ত আকৌ পুনৰ ভাল পজিশনলে যাবগে হেনা আৰু সেটার পিরিয়ডত সেইকাৰণে ভেরি হিউজ লসেস ই দেখাইছে ঠিক আছে সমস্যা হৈ গল বেমাৰ হৈ গল গতিকে ইয়াৰ ট্ৰিটমেন্ট কি কৰা যায় এটো হৈছে মূল কথা ট্ৰিটমেন্টৰ কথা ফার্স্ট সেটার্ন যেহেতু সিগনিফিকেটরস অফ 8 and 12 গতিকে শনিৰ কাৰণে কি কৰিব লাগিব ডোনেট কৰাব লাগিব টু এ বেগাৰ নহলে স্মহানত হেনা তাত যাব লাগিব তেলকক দিব লাগিব গতিকে যত লো গেট পিপল তাত দিব লাগিব আৰু ফাইনেল ৰেমেডি হেতু হল কি এটা পাল পিনিব লাগে মুক্তা কেলে মার্চ এফ্লিক্টিং অন্য হাতে তে 5th আৰু 10th হাউসৰ যেটো আছে মার্চ আছে 12 হাউসত ফলস্বৰূপে কেৰিয়াৰ ফাইনেল এণ্ড চিলড্ৰেন আৰু লগতে হেলথ ইস্যুস কাৰণ মার্চ উইক হৈ গল না ওয়াটারি সাইনত আৰু 12 হাউসত গতিকে মার্চৰ কাৰণে এটা ৰেড কৰে আৰু কেৰিয়াৰ আৰু ফাইনেন্স গেইন কৰিবৰ কাৰণে সেটাৰৰ কাৰণে শনিৰ কাৰণে এটা নিয়ম কাৰণ কেলে সেটাৰ 5th হাউসৰ সিগনিফিকেটৰ আৰু 11 হাউসৰ সিগনিফিকেটৰ সেই কাৰণে যদি সেটাৰক পাওয়ারফুল কৰি দিয়া যায় যেটো কাৰণে হাজবেন্ড ডেথ হৈছিলে হেনা মানে পার্টনার ডেথ লস্ট এই কারণে যে 7th হাউসৰ লর্ড আছে সেটার্ন
Saturn আছে ক'ত Sagittarius মানে ধনু ৰাশি আৰু হেতু ডুৱেল সাইন হোৱা কাৰণে কি হল যে লষ্ট অফ পাৰ্টনাৰ বা একাধিক মেৰিজ এটো ই সার্টিফাইড কৰে ডুৱেল যদি হয় আৰু অলৰেডি বাই এপ্লিকেটেড আছে বাই নেপচুন গটিকে আৰু ইউৰেনাস গটিকে ইটো হৈছে মেৰিজ মেটাডত এই দুটা প্লেনেট ইউরেনাস স্পেশালি কালপ্রিট টু ডেমেজ গটিকে সেই বস্তুটো হয় আৰু নেক্সট হৈ গ'ল নীলম যদি নীলম মানে হনিক পাৱাৰ দিয়া হয় তেতিয়ালে বেনিফিচিয়েল এসপেক্ট কৰিব ল'ব ক'ত 10th আৰু 2nd য'ত কেৰিয়াৰ আৰু ইনকাম ফ্যামিলি মানে স্ট্যাটাস এই বস্তুটো ডেভেলপ হ'ব ল'ব আৰু অলৰেডি তো হনিৰ ভক্তিটো চলি আছে না গতিকে ধুনীয়া কাম কৰিব এই তিনটা যদি ৰেমেডি কৰা যায় then anyone will get good result ঠিক আছে সবে শুনি আছে লাইনত আছে কোনোবা ডিসকানেক্ট হৈছে না ৰেড কোৰেল আৰু নীলম পিন্ধিব যাব হ্যাঁ স্যার ৰেড কোৰেল আৰু নীলম একেলগে পিন্ধিব পৰা যায় নেকি এইটো মোৰ ওপৰত এৰি দিলে হৈ গ'ল মই ধৰি থাকিম নহয় গোবৰ্ধন পৰ্বত চিন্তা কৰিব নালাগে হ্যাঁ এইটো কথাকে মোক কৈছিল আজি যে নীলম আৰু পিন্ধিব এটো কি কয় ৰেড কল পিন্ধিব লাগে এইটো এটা নালাগে বুলি যিজন এষ্ট্ৰোলজাই কৈছিলে মই কৈ দিছো হা কোনো প্ৰবলেম নাই ডোন্ট वरी এইবিলাক ট্ৰেডিশনাল কিছুমান কনসেপ্ট আছে বনাই লোৱা হ্যাঁ গতিকে কথাবিলাক এনেকুৱা ঠিক আছে ক্লিয়াৰ হ'ল চাগে সকলোৰে হ্যাঁ